আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আপোনালোকে নিশ্চয় গম পাইছে যে মই ইতিমধ্যে এডিআৰই আসাম পুলিচ ষ্টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট বা অন্যান্য যিবিলাক গভৰ্ণমেণ্ট জবৰ এক্সাম হয় সেই এক্সামৰ কাৰণে ইতিমধ্যে অসমীয়া সাহিত্য ইতিহাস সমাজ অধ্যয়ন কাৰেণ্ট এফেয়াৰ্ছ এইবিলাকৰ সিৰিজ ষ্টাৰ্ট কৰিছোঁ আৰু আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে অসমীয়া সাহিত্যৰ প্ৰথমটো ভিডিঅ' দিবলৈ লৈছোঁ সো অসমীয়া সাহিত্যৰ প্ৰথমটো ভিডিঅ'ত আপোনালোকৰ সৈতে মই 20টামান কোৱেশ্চন আলোচনা কৰিম আৰু পৰৱৰ্তী ক্লাছত 20টাকে এনেকৈ আলোচনা কৰি গৈ থাকিম আৰু ইয়াৰ আগৰ ক্লাছত আপোনালোকৰ সৈতে মই অসমৰ ইতিহাস আলোচনা কৰিছিলোঁ আৰু সেই ইতিহাসত ভাস্কৰ বৰ্মন বা বৰ্মন ডাইনাষ্টিৰ বিষয়ে আলোচনা কৰিছিলোঁ যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত লিংকটো পাই যাব তাৰ পৰা সেইটো ভিডিঅ' চাই ল'ব পাৰিব আৰু আজিৰ এইটো ভিডিঅ' প্ৰথমতে চাই লৈ পিছত সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব সো এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো প্ৰশ্ন লৈছোঁ প্ৰথম অসমীয়া কাকতখনৰ নাম কি বা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি এইটো একেবাৰে সহজ হয় অসমৰ প্ৰথম অসমীয়া ভাষাৰ যি আলোচনী বা কাকত সেয়া হ'ল অৰুণোদয় গতিকে আনসাৰটো হ'ব খ হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত দ্বিতীয় কুৱেশ্যনলৈ আহিছোঁ দ্বিতীয় কুৱেশ্যনটো আপোনালোকে স্ক্ৰীনত দেখা পাইছে দ্বিতীয় কুৱেশ্যনটো হ'ল প্ৰথম অসম সাহিত্য সভা কিমান চনত অনুষ্ঠিত হৈছিল আপোনালোকে জানে যে প্ৰত্যেক বছৰতে অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হয় আৰু এইটো কুৱেশ্যনত আপোনাক সোধা হৈছে যে প্ৰথমবাৰৰ বাবে যেতিয়া অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন পাতিছিল সেই অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল ইয়াৰে ক নম্বৰত দি আছে 1920 খ নম্বৰত দি আছে 1917 গ নম্বৰত দি আছে 1915 ঘ নম্বৰত দি আছে 1916 সো আপোনালোকে যিয়ে গম পায় অনুগ্ৰহ কৰি কমেণ্টত লিখকচোন প্ৰথম অসম সাহিত্য সভাৰ অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ 1917 এই 1917 চনতেই অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন হৈছিল আৰু অধিৱেশনখন অনুষ্ঠিত হৈছিল শিৱসাগৰত অনুষ্ঠিত হৈছিল আৰু এই প্ৰথম যি অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হ'ল শিৱসাগৰত তাৰে সভাপতি কোন আছিল অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট কৰি জনাব আৰু কমেণ্ট কৰি জনাব যে এই তেখেতে যি 1917 চনৰ অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল তেখেতে আৰু কিমান চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল সেয়া আপোনালোকে জনাবলৈ নাপাহৰিব দ্বিতীয় কুৱেশ্যনৰ পিছত তৃতীয় কুৱেশ্যনটোলৈ আহিছোঁ তৃতীয় কুৱেশ্যনটো আপোনালোকে স্ক্ৰীনত দেখা পাইছে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কোনে প্ৰদান কৰিছিল অৰ্থাৎ আমি জানো যে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বুলি কোৱা হয় তেখেতৰ এই ৰসৰাজ উপাধিটো কোনে প্ৰদান কৰিছিল ইয়াতে ক নম্বৰত অপশ্যন আছে সত্যনাথ বৰা খ নম্বৰত আছে হেমচন্দ্ৰ গোস্বামী গ নম্বৰত দি আছে চন্দ্ৰকুমাৰ আগৰৱালা ঘ নম্বৰত দি আছে নগেন্দ্ৰ নাৰায়ণ চৌধুৰী এই চাৰিজন মহান ব্যক্তিৰ ভিতৰত কোনজন ব্যক্তিয়ে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল তো এইটোৰ শুদ্ধ উত্তৰটো হ'ব নগেন্দ্ৰ নাৰায়ণ চৌধুৰী এই নগেন্দ্ৰ নাৰায়ণ চৌধুৰী ডাঙৰীয়াই লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল সো শুদ্ধ উত্তৰটো হ'ল নগেন্দ্ৰ নাৰায়ণ চৌধুৰী এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে জানি থ'ব 4 নম্বৰ কুৱেশ্যনটো আপোনালোকে স্ক্ৰীনত দেখা পাইছে 4 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া লিখিত কবিতা পুথিৰ নাম কি আগতেও কিছুমান কবিতা পুথি আছিল যদিও এই কবিতা আছিলে কিন্তু লিখিত কবিতা পুথি নাছিল তো প্ৰথম যিখন অসমীয়াক লিখিত কবিতা পুথি আছিল সেই লিখিত কবিতা পুথিখনৰ নাম আপুনি ক'ব লাগে ক নম্বৰত আছে বনফুল খ নম্বৰত সুৰভি গ নম্বৰত ফুলৰ চাকি ঘ নম্বৰত প্ৰহ্লাদ চৰিত
ইয়াৰে প্ৰথম অসমীয়া লিখিত কবিতা পুথিখনৰ নাম হ'ল প্ৰহ্লাদ চৰিত। এইখনেই হ'ল অসমীয়া ভাষাৰ প্ৰথম লিখিত কবিতা পুথি আৰু এইটো হ'ব এনসাৰ। যদিও ইয়াতে বনফুল অপশ্যনটো আপোনালোকে দেখা পাইছে, বনফুলটো হ'ল প্ৰথম অসমীয়া গ্ৰন্থ যিয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন গ্ৰন্থ হ'ল বনফুল। আৰু বনফুল কোনজন সাহিত্যিকে ৰচনা কৰা? যতীন্দ্ৰনাথ দুৱৰা। এই কথাখিনি আপোনালোকে মনত ৰাখিব। ইয়াৰ পিছত পৰৱৰ্তী কুৱেশ্যন নম্বৰ 5 লৈকে আহিছোঁ। কুৱেশ্যন নম্বৰ 5 আপোনালোকে স্ক্ৰীনত দেখা পাইছে। ৰংঘৰখনক কোনে পূৰ্ণাংগ ৰূপ দিছিল? অৰ্থাৎ আমি যি শিৱসাগৰৰ ৰংঘৰ দেখা পাওঁ, ৰংঘৰটো হ'ল এছিয়াৰ আটাইতকৈ পুৰণি ডাঙৰ এম্ফি থিয়েটাৰ বুলিও কোৱা হয় ৰংঘৰক। আপোনালোকে মনত ৰাখিব, এছিয়াৰ পুৰণি এম্ফি থিয়েটাৰ, সেয়া হ'ল ৰংঘৰ। আৰু এই ৰংঘৰক, আজিৰ যি ৰংঘৰ আমি দেখা পাওঁ, সেই ৰংঘৰক কোনে পূৰ্ণাংগ ৰূপ দিছিল? আৰু এটা কথা জনাই থওঁ যে বৰ্তমানৰ যি ৰংঘৰ, সেই ৰংঘৰখন আপোনালোকে চিমেণ্টেৰে বনোৱা দেখা পাব, কিন্তু ইয়াৰ আগতে এই যি ৰংঘৰ সেয়া বাঁহ আৰু কাঠ তেনেকৈ সেইবিলাক বস্তুৰে বনোৱা আছিলে, বাঁহ আৰু কাঠেৰে বনোৱা আছিল। কিন্তু পৰৱৰ্তী সময়ত এজন ৰজাই এই বাঁহ আৰু কাঠৰ ৰংঘৰক আপোনালোকে শিল বালিৰে, যি বৰ্তমান আপোনালোকে দেখা পাইছে, শিল বালিৰে গঠন কৰে। চ' এই শিল বালিৰে কোনজন ৰজাই ইয়াক বনাইছিলে? আৰু ইয়াৰ আগত যে বাঁহ আৰু কাঠৰ যি ৰংঘৰ আছিলে, সেই ৰংঘৰক ৰুদ্ৰসিংহই বনাইছিল। মই সেইটো আপোনালোকক হিণ্টছ দি দিছোঁ যে ৰুদ্ৰসিংহই প্ৰথমবাৰৰ বাবে ৰংঘৰ বনাইছিল বাঁহ আৰু কাঠেৰে। যদিও ইয়াৰ পৰৱৰ্তী সময়ত এই ৰংঘৰক বাঁহ আৰু কাঠৰ পৰিৱৰ্তে চিমেণ্ট আৰু অন্যান্য পদাৰ্থৰে বনোৱা হয়। চ' সেই যি পূৰ্ণাংগ ৰূপ দিলে ফাইনেলি, সেই ৰূপটো কোনজন ৰজাই দিছিলে? মই আপোনালোকক আকৌ হিণ্ট দিছোঁ যে প্ৰথম অৱস্থাত ৰুদ্ৰসিংহই বনাইছিল আৰু পূৰ্ণাংগ ৰূপ তেওঁৰ দ্বিতীয় সন্তান, আৰু দ্বিতীয় সন্তানৰ নাম নিশ্চয় আপোনালোকে মনত ৰাখিব। দ্বিতীয় সন্তানৰ নাম হ'ল প্ৰমত্ত সিংহ। এই প্ৰমত্ত সিংহই এই ৰংঘৰখনক পূৰ্ণাংগ ৰূপ দিয়ে। আৰু প্ৰমত্ত সিংহৰ ডাঙৰ ভায়েকৰ নাম আছিল শিৱসিংহ। অৰ্থাৎ ৰুদ্ৰসিংহৰ প্ৰথম পুত্ৰ শিৱসিংহ, দ্বিতীয় পুত্ৰ প্ৰমত্ত সিংহ, আৰু প্ৰমত্ত সিংহই ৰংঘৰখনক পূৰ্ণাংগ ৰূপ দিয়ে। চ' এইখিনি গ'ল কুৱেশ্যন নম্বৰ 5। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 6। আপোনালোকে দেখা পাইছে, শিলভদ্ৰ কাৰ ছদ্মনাম? আমি জানো যে অসমীয়া সাহিত্যৰ বহুত ছদ্মনাম আছে, আৰু ইয়াৰে এজন সাহিত্যিকৰ ছদ্মনাম হ'ল শিলভদ্ৰ। আৰু এই শিলভদ্ৰ ছদ্মনাম কোনজন সাহিত্যিকে গ্ৰহণ কৰিছিল? অপশ্যন কত আছে ভৱেন্দ্ৰনাথ শইকীয়া, খত আছে আনন্দ চন্দ্ৰ আগৰৱালা, গ নম্বৰত আছে ৰেৱতী মোহন দত্ত চৌধুৰী, ঘ নম্বৰত আছে চন্দ্ৰকুমাৰ আগৰৱালা। তো ইয়াৰে শিলভদ্ৰ কাৰ ছদ্মনাম যদি জানে ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিয়ক। আৰু যদি নাজানে মই কৈ দিছোঁ, শিলভদ্ৰ হ'ল ৰেৱতী মোহন দত্ত চৌধুৰীদেৱৰ ছদ্মনাম। অৰ্থাৎ তেখেতে যেতিয়া গল্প কবিতা ইত্যাদি লিখিছিল, তেখেতে শিলভদ্ৰ ছদ্মনামত লিখিছিল। আনহাতে এই আনন্দ চন্দ্ৰ আগৰৱালা, চন্দ্ৰকুমাৰ আগৰৱালা, লগতে লক্ষ্মীনাথ বেজবৰুৱা, তেওঁলোক আছিল ত্ৰিমূৰ্তি, জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হৈছিলে। তো ইয়াতে শিলভদ্ৰ ছদ্মনাম কোনজন সাহিত্যিকৰ? সেয়া হ'ল ৰেৱতী মোহন দত্ত চৌধুৰী। ইয়াৰ পিছত আপোনালোকে দেখা পাইছে পিছৰটো কুৱেশ্যন নম্বৰ 7। প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি? আমি জানো যে অসমীয়া সাহিত্যত বহুতো ভ্ৰমণ কাহিনী আছে, বহুতো সাহিত্যিকে এই ভ্ৰমণ কাহিনীবিলাক লিখিছে। কিন্তু অসমীয়া সাহিত্যৰ আটাইতকৈ পুৰণি, অৰ্থাৎ আটাইতকৈ প্ৰথম ভ্ৰমণ কাহিনীখনৰ নাম লিখিব লাগে। কত দিয়া আছে প্ৰিয়তমাৰ চিঠি, খত দিয়া আছে বলগাৰ পৰা গংগা, তাৰপিছত গত দিয়া আছে ছুইজাৰলেণ্ড ভ্ৰমণ, আৰু ঘত দিয়া আছে বিলাতৰ চিঠি। চ' এই চাৰিখনৰ পৰা কোনখন প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী? আৰু প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী হ'ল বিলাতৰ চিঠি, ঘ নম্বৰত দিয়া আছে। এইখনে হ'ল শুদ্ধ উত্তৰ। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 8 লৈকে আহিছোঁ। কুৱেশ্যন নম্বৰ 8 আপোনালোকে স্ক্ৰীনত দেখা পাইছে। আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট পুথিখনৰ লিখক কোন? এই আছামিজ এণ্ড ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট এখন সাহিত্যিকে, নামজ্বলা সাহিত্যিকে লিখিছিল। আৰু এই লিখা সাহিত্যিকজনৰ নাম কি? ক নম্বৰত দেখা পাইছে ডিম্বেশ্বৰ নেওগ, খ
নম্বৰত দেখাইছে কনকলাল বৰুৱা, গ নম্বৰত দেখাইছে ডক্টৰ বাণীকান্ত কাকতি, ঘ নম্বৰত দি আছে ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব সেয়া লিখিব লাগে। যদি আপোনালোকে জানে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মই কৈ দিছোঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ বাণীকান্ত কাকতি। ডক্টৰ বাণীকান্ত কাকতিয়ে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নামৰ পুথিখন ৰচনা কৰিছিল। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 9 লৈকে আহিছোঁ। কুৱেশ্যন নম্বৰ 9 আপোনালোকে দেখা পাইছে। প্ৰথম অসমীয়া নাটকখনৰ নাম কি? অসমীয়া সাহিত্য জগতত প্ৰথমটো নাটকৰ নাম ইয়াতে লিখিব লাগে। ক নম্বৰ অপশ্যনত দিয়া আছে ৰুক্মিণী হৰণ, খ নম্বৰত আছে পত্নী প্ৰসাদ, গ নম্বৰত দিছে কালীয় দমন, ঘ নম্বৰত দিয়া আছে সিংহযাত্ৰা। মই হিণ্ট দি দিছোঁ প্ৰথম অসমীয়া নাটকখন যি নাটক আছে প্ৰথম অসমীয়া নাটক সেয়া শ্ৰীমন্ত শংকৰদেৱ ডাঙৰীয়াই লিখিছিলে। তো শ্ৰীমন্ত শংকৰদেৱ ডাঙৰীয়াই লিখা প্ৰথম অসমীয়া নাটকখনৰ নাম কি? সেয়া হ'ল সিংহযাত্ৰা। চ' এইটোৰ শুদ্ধ উত্তৰ হ'ব সিংহযাত্ৰা। সিংহযাত্ৰা হ'ল প্ৰথম অসমীয়া নাটক। মনত ৰাখিব, এইটো পৰীক্ষাত বহুতবাৰ আহিছে আৰু আহিয়ে থাকে। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10ত আপোনালোকে দেখা পাইছে অসমীয়া ভাষাত ৱৰ প্ৰচলন আগভাগ লোৱা ব্যক্তিগৰাকী কোন আছিল? এই যে আমি অসমীয়া আখৰবিলাক যে পাওঁ, এই ৱৰ প্ৰচলনটো কোনজন সাহিত্যিকে আগভাগ লৈ প্ৰচলিত কৰিছিল তাকে লিখিব লাগে। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। ৱৰ প্ৰচলনটো কোনজন সাহিত্যিকৰ পৰা আহিছে? তেওঁ হ'ল হেমচন্দ্ৰ বৰুৱা, অৰ্থাৎ হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়াই এই অসমীয়া ভাষা সাহিত্যত ৱৰ প্ৰচলনটো আৰম্ভ কৰিছিলে। গতিকে এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। কুৱেশ্যন নম্বৰ 11 লৈকে আহিছোঁ। কুৱেশ্যন নম্বৰ 11ত আপোনালোকে দেখা পাইছে প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? অসমীয়া ভাষাৰ প্ৰথমটো অসমীয়া উপন্যাসটো কি হ'ব সেয়া আপোনালোকে লিখিব লাগে। আৰু অসমীয়া ভাষাৰ প্ৰথমটো উপন্যাস কোনে লিখিছিল আপোনালোকে জানেনে? সেয়া হ'ল পদ্মনাথ গোহাঞি বৰুৱা, যিয়ে অসম সাহিত্য সভাৰ প্ৰথমটো অধিৱেশনত সভাপতিত্ব কৰিছিল। পদ্মনাথ গোহাঞি বৰুৱা, আৰু তেখেতেই প্ৰথমখন অসমীয়া উপন্যাস লিখে আৰু তাৰ নাম হ'ল ভানুমতী। ভানুমতী হ'ল অসমীয়া প্ৰথমটো উপন্যাস। আমি উপন্যাস বহুত পঢ়োঁ আৰু ইয়াৰে মাজত ভানুমতী আছিল সৰ্বপ্ৰথম অসমীয়া উপন্যাস। কুৱেশ্যন নম্বৰ 12। কুৱেশ্যন নম্বৰ 12ত আপোনালোকে দেখা পাইছে অসমীয়া সাহিত্যত কোনজন সাহিত্যিকে প্ৰথম ৰামায়ণ অনুবাদ কৰিছিল? অসমীয়া সাহিত্য জগতত প্ৰথমে ৰামায়ণ অনুবাদ কৰা সাহিত্যিকজনৰ নাম লিখিব লাগে। এইটো একেবাৰে সহজ, আগতেও এইটো কুৱেশ্যন বহুতবাৰ গভ জবৰ এক্সামত আহিছে। আৰু ইয়াৰ যি শুদ্ধ উত্তৰ সেই শুদ্ধ উত্তৰটো হ'ল গ নম্বৰত আছে মাধৱ কন্দলী। এই মাধৱ কন্দলী ডাঙৰীয়াই প্ৰথমবাৰৰ বাবে ৰামায়ণৰ অসমীয়া অনুবাদ কৰিছিল। চ' এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। কুৱেশ্যন নম্বৰ 13ত আপোনালোকে দেখা পাইছে অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? অসমীয়া ভাষা সাহিত্যৰ যি গদ্য সাহিত্যৰ জনক সেইজন ব্যক্তি কোন? প্ৰথমতে আছে শ্ৰীমন্ত শংকৰদেৱ, তাৰপিছত শ্ৰীমন্ত মাধৱদেৱ, হেম সৰস্বতী, ভট্টদেৱ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ভট্টদেৱ। ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি জনা যায়। গতিকে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, ইয়াৰ আগতেও আহি থাকে, অৰ্থাৎ মাজে মাজে এক্সামত মই দেখা পাওঁ যে এইটো প্ৰশ্ন আহি থাকে। চ' আপোনালোকে মনত ৰাখিবলৈ এইবিলাক যত্ন কৰিব আৰু লিখিবলৈ যত্ন কৰিব। নহ'লে মই PDF-বিলাকো আপোনালোকক টেলিগ্ৰামত দি দিম, আপোনালোকে টেলিগ্ৰামত জইন হৈ ল'ব, নাইবা মোৰ হোৱাটছএপ চেনেলত জইন হ'ব পাৰে। ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, তাতে আপোনালোকে জইন হ'ব পাৰে। কুৱেশ্যন নম্বৰ 14লৈকে আহিছোঁ। কুৱেশ্যন নম্বৰ 14ত দিয়া আছে অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কোনজন সাহিত্যিকক জনা যায়? ভাঙনি কোঁৱৰ বুলি কয়, আমি জানো যে অসমীয়া সাহিত্যত বহুতৰে ছদ্মনাম থাকে আৰু বহুতৰে উপনাম থাকে। চ' ইয়াতে ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয় সেয়া কৰিব লাগে। অসমীয়া সাহিত্যত যাক ভাঙনি কোঁৱৰ বুলি কোৱা হয় তেওঁ আন কোনো নহয়, তেওঁ হ'ল আনন্দচন্দ্ৰ আগৰৱালা। আনন্দচন্দ্ৰ আগৰৱালাক অসমীয়া সাহিত্যৰ ভাঙনি কোঁৱৰ বুলি জনা যায়। লগতে ইয়াতে আপোনালোকে দেখা পাইছে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা। এই তিনিজন ব্যক্তিক কি কোৱা হয়? জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। আপোনালোকে মনত ৰাখিব,
এই তিনিজনক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। তাৰপিছত ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 15 লৈকে আহিছোঁ। কুৱেশ্যন নম্বৰ 15ত আপোনালোকে দেখা পাইছে অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল? আমি ইতিমধ্যে গম পালোঁ যে অৰুণোদয় হ'ল প্ৰথম অসমীয়া বাতৰি কাকত বা আলোচনী। এই প্ৰথম অসমীয়া বাতৰি কাকত বা আলোচনী অৰুণোদয়ৰ সম্পাদক কোন আছিল? কোনে সেই সময়ত সম্পাদনা কৰিছিল? ইয়াতে অপশ্যন আছে নিধিৰাম ফাৰুৱেল, নাথান ব্ৰাউন, A.K. গাৰ্নি, মাইলছ ব্ৰনছন। আৰু সেই সময়ত খ্ৰীষ্টানসকলৰ এটা আধিপত্য আছিল উজনি অসমত, আৰু তেওঁলোকে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত বহুত অৰিহণা যোগাই থৈ গৈছে। আৰু তেওঁলোকৰ মাজৰ পৰাই এজন ব্যক্তিয়ে অৰুণোদয়ৰ প্ৰথম সম্পাদক হৈছিল, আৰু তেওঁ আন কোনো নহয়, তেওঁ হ'ল নাথান ব্ৰাউন। এই নাথান ব্ৰাউন তেখেতেই অসমীয়া সাহিত্য জগতত বহুত অৰিহণা যোগাই থৈ গৈছে, আৰু অৰুণোদয়ৰ সম্পাদনাটো এটা গুৰুত্বপূৰ্ণ কাম। গতিকে আপোনালোকে মনত ৰাখিব, আনচাৰটো হ'ব নাথান ব্ৰাউন। কুৱেশ্যন নম্বৰ 16 লৈকে আহিছোঁ। কুৱেশ্যন নম্বৰ 16ত আপোনালোকে দেখা পাইছে প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিকগৰাকী কোন? আপোনালোকে গম পাই যে জ্ঞানপীঠ বঁটা দিয়া হয় ভাৰতৰ প্ৰত্যেকটো ভাষাৰ ওপৰত লিখা সাহিত্যৰ ওপৰত, আৰু অসমীয়া সাহিত্যৰ কাৰণে কোনজন ব্যক্তিয়ে পোনপ্ৰথমবাৰৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰে? ইয়াতে অপশ্যনত আপোনালোকে দেখা পাব 4জন বিশিষ্ট ব্যক্তিৰ নাম। প্ৰথমতে হ'ল মামণি ৰয়ছম গোস্বামী, দেন মহিম বৰা, তাৰপিছত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, লক্ষ্মীনাথ বেজবৰুৱা। আৰু অসমীয়া ভাষা সাহিত্যৰ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী সাহিত্যিক হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আৰু তেখেতে কোনখন পুথিৰ বাবে বা কোনখন গ্ৰন্থৰ বাবে এই জ্ঞানপীঠ বঁটা পাইছিলে? আপোনালোকে কমেণ্ট কৰি জনাবচোন যে কোনখন পুথিৰ বাবে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই জ্ঞানপীঠ বঁটা লাভ কৰে। গতিকে এইটো আপোনালোকৰ কাৰণে এৰিলোঁ, আপোনালোকে কমেণ্ট বক্সত মোক জনাব যদি জানে, আৰু নাজানিলে জনাব যে মই নাজানো, তেতিয়াহ'লে মই আনচাৰটো দি দিবলৈ চেষ্টা কৰিম। ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 17, ইয়াতে আপোনালোকে দেখা পাইছে সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত অসমীয়া পুথিখনৰ নাম কি? আচলতে এইটো হ'ব লাগিছিল যে সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত ইয়াতে দিয়ে আছে প্ৰথম অসমীয়া পুথিখনৰ নাম কি? কোনখন গ্ৰন্থই পোনপ্ৰথমবাৰৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে? অপশ্যনত আছে ৰঙা কৰবীৰ ফুল, বনফুল, আই, এখন চিঠি। ইয়াৰ অলপ আগতে মই কৈছিলোঁ কুৱেশ্যন নম্বৰ 2, 3 তাতে আছিল চাগে। প্ৰথম অসমীয়া পুথি যিখনে সাহিত্য একাডেমী বঁটা লাভ কৰে সেয়া হ'ল বনফুল। বনফুল নামৰ কিতাপখনেই পোনপ্ৰথমবাৰৰ বাবে অসমীয়াত সাহিত্য একাডেমী বঁটা লাভ কৰে। আৰু ইয়াৰ যি লিখক আছিল তেওঁৰ নামটো আপোনালোকক লিখিব দিলোঁ, কমেণ্ট বক্সত জনাওকচোন বনফুলটো কোনজন সাহিত্যিকে লিখিছিল। আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। নেক্সট কুৱেশ্যন নম্বৰ 18 লৈকে আহিছোঁ। কুৱেশ্যন নম্বৰ 18ত আপোনালোকে দেখা পাইছে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক লিখিব লাগে। ইয়াতে প্ৰথমতে আপোনালোকক ক নম্বৰ দিছে যতীন্দ্ৰনাথ দুৱৰা, খ নম্বৰত দিছে লক্ষ্মীনাথ বেজবৰুৱা, গ নম্বৰত দিছে ভট্টদেৱ, ঘ নম্বৰত দিয়া আছে হেমচন্দ্ৰ বৰুৱা। তো এই 4জনৰ ভিতৰত কোনজনক প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক বুলি কোৱা হয়? তেখেত হ'ল যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাই হ'ল প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক বা কথা কবিতাৰ জনক। চ' এই 18 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 19। কুৱেশ্যন নম্বৰ 19ত আপোনালোকে দেখা পাইছে বনফুল পুথিখনৰ ৰচক কোন? এই বনফুল যি পুথি, এই পুথিখন কোনজন সাহিত্যিকে ৰচনা কৰিছিল? সত্যনাথ বৰা, যতীন্দ্ৰনাথ দুৱৰা, মহিম বৰা, ৰঘুনাথ চৌধাৰী। এই 4জন ব্যক্তিৰ পৰা কোনজন ব্যক্তিয়ে বনফুল নামৰ পুথিখন ৰচনা কৰিছিল আপোনালোকে কওকচোন। ইয়াৰে শুদ্ধ উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা, খ নম্বৰত দিয়া আছে। যতীন্দ্ৰনাথ দুৱৰাই বনফুল নামৰ কবিতা পুথিখন ৰচনা কৰে। ইয়াৰ পিছত আজিৰ এইটো ছেশ্যনৰ শেষৰটো কুৱেশ্যন, আৰু শেষৰটো কুৱেশ্যন আলোচনা কৰাৰ আগতে মই আপোনালোকক জনাব বিচাৰিম যে আপোনালোকে যদি এইটো PDF বিচাৰে তেতিয়াহ'লে আপোনালোকে টেলিগ্ৰাম বা হোৱাটছআপ চেনেলত জইন কৰক। ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাতে মই আপলোড কৰি দিম, আপোনালোকে তাৰ পৰা লৈ ল'ব।
লগতে আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক লগতে কিবা সুধিবলগীয়া জানিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব পাৰে সো এতিয়া আহিছোঁ শেষৰটো কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 20 অসমীয়া সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতিজনৰ নাম কি প্ৰশ্নটোৰ আৰম্ভণিতে কুৱেশ্যন নম্বৰ 1তে এইটো আলোচনা কৰি থৈ আহিলোঁ যে অসম সাহিত্য সভাৰ প্ৰথমটো অধিৱেশন হৈছিলে 1917 চনত ক'ত হৈছিলে শিৱসাগৰত আৰু এই শিৱসাগৰত যি অধিৱেশন অনুষ্ঠিত হ'ল তাৰে সভাপতি আছিল পদ্মনাথ গোহাঞি বৰুৱা আৰু সেই পদ্মনাথ গোহাঞি বৰুৱাই হ'ল অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি অৰ্থাৎ প্ৰথমবাৰৰ বাবে তেখেতে সভাপতিত্ব কৰিছিল গতিকে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতিজনৰ নামেই হ'ল পদ্মনাথ গোহাঞি বৰুৱা আশা কৰোঁ আজিৰ সেশনটো আপোনালোকে ভাল পাইছে কিবা সাজেশন থাকিলে আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো লাইক কৰিব লগতে আপোনাৰ বন্ধু বান্ধৱী যিসকলে গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিয়ক লগতে মোৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি দিব কাৰণ আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকে মই লৈ আহিম আৰু আপুনি যাতে সেইবিলাক চাই উপকৃত হ'ব পাৰে তদুপৰি ডেছক্ৰিপশ্যন বক্সত মোৰ সোশ্যাল মিডিয়া হেণ্ডেলসমূহৰ লিংকবিলাক দিয়া আছে তাতে মোৰ সৈতে জইন হৈ মোৰ সৈতে কথা পাতিব পাৰিব যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে লগতে টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছএপ চেনেলৰ লিংক ডেছক্ৰিপশ্যন বক্সত পাব তাতে আপোনালোকে জইন হৈ ল'ব যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' বা কিবা ইম্পৰ্টেণ্ট আপডেটছ দিলে আপোনালোকে লগে লগে পাই যায় ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ